ভাল লগা প্ৰথম দিনটোৱে আৰম্ভ হৈছিলে 18 তাৰিখ নৱেম্বৰ 2072 চনত আমাৰ কাৰণে অসমবাসীৰ কাৰণে এটা ইমান ধুনীয়া সুন্দৰ উপহাৰ হিচাপে আমাক ভগৱানে দিছিলে আৰু 19 ছেপ্টেম্বৰ 2025 তাৰিখে আমাৰ এনেকুৱা এটা দিন বুলি ক'ব লাগিব তেখেতৰ আমি নাই বোলা শব্দটো সকলোৰে মাজত আজি ক'বলৈ বাধ্য হৈছোঁ তেখেত নাই কিন্তু তেখেত এনেকুৱা শব্দই নাই তেখেত নাই তেখেত আছে আমাৰ প্ৰতিখন হৃদয়ৰ প্ৰতিটো তেজৰ টোপালত মাত্ৰ এটাই নাম যিটো নাম তেখেতে কমাবলৈ আমাৰ অসমৰ সম্পদ বুলি ক'বলৈ গ'লে আজি শেষ হৈ গ'ল বুলি ক'ব লাগিব মাত্ৰ আমাৰ অসমখনক জীয়াই থৈছিলে জুবিন দাৰ সমান যিমান শিল্পী থাকক কিন্তু তেখেতৰ স্থান কেতিয়াও কোনো ল'ব নোৱাৰে আৰু আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ তেখেতক জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিম জুবিন দাৰ নামটো শুনিলে গাত এটা পিৰপিৰণি উঠা তেজ গৰম হৈ যোৱা আমাৰ এটা নাম আৰু এই নামটোক লৈ আমি সকলোৱে গৌৰৱ কৰিব লাগে কাৰণ আমাৰ প্ৰতিটো জাতি ধৰ্ম অসমখনক গৌৰৱ কঢ়িয়াই আজি তেখেতৰ শেষ দিনটোতো তেখেতে ৰাইজৰ কাৰণে এটা নাম কমাবলৈ গৈছিলে সেই নামটোক লৈ আজি আমি কান্দিবলগীয়া হৈছে তেখেতে বাহিৰত কিয় যাবলগীয়া হৈছিলে যিজনে লৈ গৈছিলে কি হৈছে নহৈছে আমি একো নাজানো আমি এটাই জানো জুবিন দা আছে জুবিন দা থাকিব জুবিন দা চিৰ যুগমীয়া এটা নাম হ'ল জুবিন দা ক'ত আছে জুবিন দা আমাৰ প্ৰতিটো পাল তেজত জীয়াই থাকিব জুবিন দা আজি তেখেতৰ ফটোখনৰ আগত এগছি বন্তি এখন ধুনীয়াকৈ বন্তি জ্বলাই সকলোৱে মনৰ প্ৰাৰ্থনা কৰিছে আপুনি য'তেই আছে শান্তি পাওক আপুনি প্ৰতিজন মানুহৰ মনত ইমান শান্তি দিলে আপোনাৰ এটা গান শুনিলে কোনোবাই দুখকো আনন্দ কৰিবলৈ শিকিছিলে আপোনাৰ প্ৰতিটো গানত এনেকুৱা এটা শব্দ আছে কোনো অৰ্থ নাইকিয়া গান আপুনি কেতিয়াও দিয়া নাই আপুনি 38,000 শব্দ নহয় 38,000টা আপুনি গান আমাৰ ৰাইজৰ কাৰণে আপুনি এৰি থৈ গ'ল প্ৰতিটো জাতিৰ কাৰণে তেখেতে গান গাই গ'ল প্ৰতিটো শব্দত তেখেতে অসমবাসীক জীয়াই থৈ গ'ল আৰু জীয়াই থাকিব লাগিব আৰু আমাৰ প্ৰতিজন মানুহৰ দায়িত্ব আছে আমি জুবিন দাক জীয়াই ৰখা প্ৰথম শব্দটোৱে হৈছে জুবিন দাৰ নামটোক লৈ যেন বিহুৰ ফাংচন আহিবলগীয়া যিমানখিনি আছে তাৰ নামটো লৈ প্ৰতিখন মঞ্চ আৰম্ভ হ'ব লাগে এই শব্দটো দুদিনৰ কাৰণে নহয় চিৰ যুগমীয়া হ'ব লাগে যাতে য'তেই যি নাপাতক জুবিন দা বাহিৰে বেলেগ নাম লৈ কেতিয়াও চৌখন আৰম্ভ কৰিব নোৱাৰে কাৰণ আমাৰ কাৰণে প্ৰতিটো বস্তুৱেই দি থৈ গ'ল তেখেতে আজি আমি মাত্ৰ হেৰুৱালো বুলি ক'বলগীয়া পৰিছে কিন্তু জীয়াই থকাৰ দায়িত্ব সকলোৰে আছে তেখেতৰ নামটোক জীয়াই থ'বলৈ আমাৰ দায়িত্ব সৰ্বপ্ৰণমে সকলো 7টা জনমলৈকে তেখেতৰ নামটো জীয়াই থাকক আৰু আমি অসমীয়া বুলি গৌৰৱ কৰোঁ মাত্ৰ আমি জুবিন দাৰ কাৰণে আৰু তেখেত এনেকুৱা এটা আজি গৰিমা বাইদেউলৈ মোৰ ফালৰ পৰাও শ্ৰদ্ধাঞ্জলি তেখেতে শান্তিত থাকক বুলি ভাবিছোঁ তেখেতে অকলশৰীয়া বুলি ভাবিব পাৰে তেখেত কেতিয়াও অকলশৰীয়া নহয় আমি সকলো তেখেতৰ লগত আছোঁ আৰু চিৰ যুগম থাকিবলৈ মই চেষ্টা কৰিম আৰু সকলোকে অনুৰোধ কৰিছোঁ জুবিন দাক কেতিয়াও অনাদৰ নকৰে তেখেতৰ এখন পোষ্টাৰো যদি দেখে যেনেকৈ আমি ভগৱানক প্ৰণাম কৰোঁ তেখেতৰ সকলোৱে যেন প্ৰণাম কৰি তেখেতক সদায় শ্ৰদ্ধাঞ্জলি দিবলৈ সকলোখিনি আগবাঢ়ি যায় জুবিন দাৰ নামটো কেতিয়াও যেনে কোনোবাই বেয়া কামত ইউজ নকৰে সকলোখিনি মই ইমানখিনি মানুহে ইয়াৰ শ্ৰদ্ধাঞ্জলি দিছে তাৰ কাৰণে সকলোৱে এবাৰ তেওঁক জুবিন দা ক'ত আছে আপোনালোকে সকলোৱে জানে মই এবাৰে ক'ম আপোনালোকে পিছত ক'ব আৰু যাৰ যেনে যিহত আছে আপোনালোকে সকলোৱে শ্ৰদ্ধা জনাব জুবিন দা ক'ত আছে আমাৰ তেজত জুবিন দা পাহৰিব নোৱাৰা এটা মুচিব নোৱাৰা নাম হৈছে জুবিন দা আমাৰ এই হৃদয়খনত কেতিয়াও আমি পাহৰিব নোৱাৰা নামটোৱে হৈছে প্ৰথম স্থানত অসমীয়া জাতিৰ হৈ যিখিনি কৰি থৈ গ'ল সেই নামটোৱে হৈছে জুবিন দা ধন্যবাদ